নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ ঝাৰুৰ সহায়ত ভাগ্যৰ দুৱাৰ খুলিব পৰা এটা অতি সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 3ডাল নাৰিকলৰ ঝাৰু, মানে নাৰিকল গছৰ পৰা বনোৱা 3ডাল ঝাৰু আপোনাক লাগিব। আৰু উপায়টো আপুনি কৰিব লাগিব বা এই ঝাৰু কেডাল আপুনি কিনি আনিব লাগিব যিকোনো শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগতেই। মনত ৰাখিব নাৰিকল গছৰ ঝাৰু হ'ব লাগিব, বেলেগ ঝাৰু হ'লে নহ'ব। ঝাৰু কেডাল কিনি অনাৰ পিছত আপুনি আগতীয়াকৈ ৰেডি কৰি থ'ব। ৰঙা ৰঙৰ যে হাতত বন্ধা সূতা পায় সেয়া লাগিব আৰু লগতে লাগিব বগা ৰঙৰ সূতা। বগা আৰু ৰঙা সূতা আপোনালোকে আনি থ'ব আগতীয়াকৈ। আৰু শুক্ৰবাৰে আপুনি প্ৰতিডাল ঝাৰুতেই এডালকৈ ৰঙা সূতা আৰু এডালকৈ বগা সূতা বান্ধি দিব। এই সূতাবোৰ যদি হাতত পিন্ধা যে ৰছী পায় সেয়া হ'লে ভাল হয়, যিটোক কলৱা বুলিও কোৱা হয়। এনেকৈ সূতা বন্ধাৰ পিছত ঘৰৰ ভিতৰৰ যিকোনো চুকত, যদি পাৰে পশ্চিম বা দক্ষিণ দিশৰ চুকত থৈ দিব, আনে নেদেখাকে থিয় কৰাই। চুকত থ'ব, থিয় কৰাই থ'ব আৰু গোটেই শুক্ৰবাৰৰ ৰাতিটোৰ বাবে দিনটোৰ বাবে এনেকৈয়ে থিয় কৰাই থ'ব। আৰু পিছদিনা মানে শনিবাৰে গা ধুই আপুনি পৰিষ্কাৰ কাপোৰ পিন্ধি এই ঝাৰু 3ডাল 3টা বেলেগ বেলেগ মন্দিৰত গৈ দান কৰি আহিব। এনেদৰে যদি কৰে দেখিবলৈ পাব কেইদিনমানৰ ভিতৰতেই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ আৰম্ভ কৰিছে। একেজন ভগৱানৰ মন্দিৰতো দান কৰিব পাৰিব বা বেলেগ বেলেগ ভগৱানৰ মন্দিৰত দিব পাৰিব, কিন্তু মন্দিৰটো বেলেগ বেলেগ হ'ব লাগিব। একেটা মন্দিৰতে 3ডাল দি নাহিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।